এই মুহূৰ্তত যেহেতু আমি নৌকা যাত্ৰাত আছোঁ আৰু আমি নিমাতী ঘাটৰ পৰা পোনে পোনে মাজুলীলৈ আহি আছোঁ আৰু আমি কৈছোঁ যে কালি বিপুল সংখ্যক ভোটত গৌৰৱ গগৈ জয়লাভ কৰাৰ পিছত তেওঁ যেহেতু সত্ৰপীঠ মাজুলীত আশীষ লৈ তেওঁ নিৰ্বাচনত নামিছিল আৰু নিৰ্বাচনত জয়যুক্ত হ'ল আৰু সেইবাবে কালি দিনটোত তেওঁ শিৱসাগৰ তিয়ক তিতাবৰ যোৰহাটৰ ৰাইজক মাত দিয়াৰ পিছত আজি পোনে পোনে পুৱাই তেওঁ মাজুলীলৈ যাত্ৰা আৰম্ভ কৰিছে আৰু খন্তেক সময়ৰ পিছতে তেওঁ যি সত্ৰপীঠ মাজুলী সেই মাজুলীত গৈ উপস্থিত হ'বগৈ। ইতিমধ্যে দেখা পাইছে যিটো অফলামুখ যিটো ঘাট আছে সেই ঘাটত এই মুহূৰ্তত দেখা পোৱা গৈছে হাজাৰ হাজাৰ মানুহ শ মানুহ এই মুহূৰ্তত ৰৈ আছে আৰু এই নাৱৰ পৰাই গৌৰৱ গগৈ এই মুহূৰ্তত তেওঁলোকলৈ হাত বাউল দি তেওঁলোকক সম্বৰ্ধনা জনাইছে আৰু এই মুহূৰ্তত দেখা পাইছে যে এটা খুব যিহেতু মাজুলীত যথেষ্ট মৰম দিছে গৌৰৱ গগৈক আৰু সেইবাবে তেওঁ পোনে পোনে আজি দ্বিতীয়টো দিনত আজি মাজুলীলৈ তেওঁ আহিছে আৰু মাজুলীৰ অফলামুখ ঘাটত নিশ্চয় দেখা পাইছে মোৰ সতীৰ্থ চিন্তুৱে দেখাইছে যথেষ্ট সংখ্যক লোক এই মুহূৰ্তত অফলামুখ ঘাটত তেখেতক সম্বোধন জনাবৰ কাৰণে তেখেতক সম্ভাষণ জনাবৰ কাৰণে এই মুহূৰ্তত ৰৈ আছে। মই পোনে পোনে অকণমান মই গৌৰৱদাৰ লগত অকণমান কথা পাতিব বিচাৰিম আৰু এই মুহূৰ্তত দেখা পাইছে যে ঢোলে ডগৰে এই মুহূৰ্তত আমি দেখা পাইছোঁ অফলামুখ ঘাটত এনেধৰণে ৰাইজ ৰৈ আছে। মই অকণমান কথা পাতিম। দেখা পাইছোঁৱেই মাজুলীবাসী কিমান আগ্ৰহে আপোনাৰ কাৰণে ৰৈ আছে। নিশ্চয় এবাৰ এই নিৰ্বাচনৰ যোগেদি মাজুলীবাসী ৰাইজৰ লগত মোৰ এটা নতুন সম্পৰ্কৰ সৃষ্টি হ'ল আৰু যোৰহাট লোকসভা সমষ্টিত মই দেখিছোঁ যে মাজুলীবাসী ৰাইজে প্ৰায় এক বছৰ আগৰ পৰাই এটা মনত এটা হেঁপাহ ৰাখিছিল যে মই তেখেতৰ প্ৰতিদ্বন্দ্বী হ'বলৈ এটা সুযোগ পাম আৰু সেইকাৰণে মই মাজুলীৰ প্ৰতি মোৰ এটা বেলেগ এটা মৰম আৰু মই মোৰে সৌভাগ্য যে ভৱিষ্যত যেতিয়া মই সদনৰ ভিতৰত থিয় হৈ অসমৰ হৈ কথা পাতিব পাৰিম তেতিয়া মাজুলীৰ এজন প্ৰতিনিধি হিচাপে মই যে কথা ৰাখিব পাৰিম সেইটো মোৰ কাৰণে মোৰ এটা ডাঙৰ সৌভাগ্য মই ভাবিছোঁ। আগৰ আমি প্ৰতিবেদনত বিভিন্ন কথা পাতিলোঁ কিন্তু এটা কথা মোৰ থাকি গ'ল যে প্ৰয়াত পিতৃ তৰুণ গগৈক আমি দেখিছিলোঁ তেখেতৰ সহধৰ্মিনী আপোনাৰ মায়ে আপোনাক খবৰ লৈছে নাই কালি জিকাৰ পিছত যিহেতু মা দিল্লীত আছে? নিশ্চয় মাৰ অলপ চিন্তা আছিলে যে আগতে এক্সিট পল লৈ মাৰ যথেষ্ট চিন্তা হ'ল হাৰিম জিকিম কি হ'ব মাৰ দৰে কৈছিলে যে যিয়ে হওক ভাল হ'ব আৰু সেইকাৰণে যেতিয়া যোৱাকালি সন্ধিয়া সময়ত যেতিয়া মাৰ অলপ সন্তুষ্ট হ'ল কি নহয় আমাৰ যিমান আমাৰ 1 লাখ আমাৰ ব্যৱধানত সেই সময়ত আমাৰ আছে এইটো ব্যৱধানটো নাইকিয়া নহয় আমি জিকিমে তেতিয়া মায়ে অলপ গধূলি অলপ শান্তিৰে গধূলি চাহ খাব পাৰিলে আৰু ৰাতি ভালকৈ টোপনি মাৰিলে। আৰু ল'ৰা ছোৱালীটো যোৱাকালি খুব আইচক্ৰীম খালে চকলেট খালে। সাধাৰণতে আমি আইচক্ৰীম চকলেট ইমান খাবলৈ নিদিওঁ কিন্তু জিকা ফূৰ্তি তেওঁলোকেও খালে। বৰ্তমান বিদেশত আছে তেওঁলোকৰ গৰম বন্ধ সেইকাৰণে আজি তেওঁলোকে তাতে আছে।